কুটিৰ শিল্পৰে জড়িত হৈ দেশে বিদেশে সমাদৃত হোৱা এগৰাকী শিল্পী বিভিন্ন ঘৰ সজোৱা সামগ্ৰীৰ পৰা বাদ্যযন্ত্ৰ আজবাবলৈ সকলো নিৰ্মাণ কৰে বাঁহেৰে হয় কুটিৰ শিল্পৰে জড়িত হৈ স্বাৱলম্বী হোৱা এইগৰাকী যোৰহাটৰ ঢেকৰগড়াৰ প্ৰভাত শইকীয়া যিগৰাকী শিল্পীৰ হাতৰ পৰখত নিৰ্মাণ হোৱা জলতৰংগ নামৰ এবিধ বাদ্যযন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ লগতে ভাৰতৰ প্ৰখ্যাত কণ্ঠশিল্পী আশা ভোসলেৰ লগতে বহু শিল্পীয়ে ক্ৰয় কৰিছে বাঁহবেতৰ শিল্পৰ প্ৰতি আগ্ৰহী হৈ প্ৰভাত শইকীয়াই 2008 চনত নিজ ঘৰতেই প্ৰভাত শইকীয়া ক্ৰাফ্ট এণ্ড ক্ৰিয়েশ্যন নাম দি এক উদ্যোগ স্থাপন কৰিছিল য'ত বাঁহেৰে নিৰ্মাণ কৰা হয় ফাৰ্নিচাৰকে ধৰি বিভিন্ন বাঁহৰ সামগ্ৰী এই সামগ্ৰীসমূহ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশতো বিক্ৰী হৈ আহিছে নিতৌ তেওঁলৈ বিভিন্ন ৰাজ্যৰ পৰা এই বাঁহৰ সামগ্ৰীৰ অৰ্ডাৰ আহে প্ৰভাত শইকীয়াই নিজৰ লগতে আন 10 জনক সংস্থাপন দিবলৈ সক্ষম হৈছে ইতিমধ্যে অসমৰ লগতে মণিপুৰ আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰে সন্মানিত কৰিছে প্ৰভাত শইকীয়াক 2008 চনত মানে প্ৰফেশনেলি আৰম্ভ কৰিছোঁ আৰু মানে বেম্বো সেক্টৰ ইনে তাৰ আগত মই কাঠৰ বিভিন্ন সৰু সৰু বস্তু বনাইছিলোঁ গড় চৰ এনেকুৱা ধৰণৰ কামবিলাক কৰি আছোঁ তাৰ পাছত মই বেম্বোৰ লাইনটো লৈ আহিলোঁ যিহেতু বাঁহ অৰণ্যৰ সেউজীয়া সোণ বুলি কৈছে আৰু ইয়াক 21 শতিকাৰ বিস্ময়কৰ উদ্ভিদ বুলি কৈছে কিয় কৈছে এই কথাটো অনুসন্ধান কৰিবলৈ গৈ মই ইয়াৰ মাজত সোমাই গ'লোঁ ইয়াৰ মাজত সোমোৱাৰ পাছত মই ইয়াক লাহে লাহে কৰি গৈ আছোঁ আৰু নিজৰ সংস্থাপনৰ এটা বাট নিজে উলিয়াই লৈছোঁ আৰু ইয়াৰ লগে লগে মই অন্ততঃ 10 জন যুৱকক কিন্তু সংস্থাপন দিব পাৰিছোঁ মোৰ আটাইতকৈ ডাঙৰ কথা সেইটো প্ৰভাত শইকীয়া আজি হাজাৰগৰাকীৰ বাবে অনুপ্ৰেৰণাৰ উৎস যোৰহাটৰ পৰা চেতনা বৰগোহাঁই ৰিপৰ্ট বাতৰি বিভাগ DD অসম